নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্স এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আপুনি বাৰু বিনামূলীয়া বিজুলীৰ বাবে আবেদন কৰিছে নে নাই যদি আপুনি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক কিয়নো আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে হাজাৰ হাজাৰ লোকে আবেদন কৰিছে আৰু যিসকল ব্যক্তিয়ে প্ৰথম পৰ্যায়ত আবেদন কৰে তেওঁলোকে লাভ কৰিব বিনামূলীয়া বিজুলী গতিকে আপুনিও বিজুলীৰ বাবে শীঘ্ৰে আবেদন কৰক কিন্তু আপুনি ক'ত কেনেকৈ আবেদন কৰিব লাগিব সবিশেষ আপোনাৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো যদি আপুনি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক কিন্তু কেনেকৈ আবেদন কৰিব জনাই সবিশেষ বিনামূলীয়া বিজুলীক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো বৃহৎ মন্তব্য কৰিছে বিনামূলীয়া বিজুলীক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ মন্তব্য পিএম সূৰ্য ঘৰৰ বাবে শীঘ্ৰে আবেদন কৰক পিএম সূৰ্য ঘৰৰ বাবে আপুনি শীঘ্ৰে আবেদন কৰক যদি আপুনি আবেদন কৰা নাই যেটো আৰম্ভ হৈ গৈছে আবেদন প্ৰক্ৰিয়া হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে অফিচিয়েল ওয়েবসাইট যোগে কৰিব পাৰিব আপুনি আবেদন আপুনি অফিচিয়েল ওয়েবসাইটৰ জৰিয়তে কৰিব পাৰিব যেটো অনলাইন প্ৰক্ৰিয়া সূৰ্য ঘৰৰ বাবে আপুনি পাব 1,25,000 টকাৰ ৰাজ সাহায্য 1,25,000 টকাৰ ৰাজ সাহায্য আপুনি লাভ কৰিব সূৰ্য ঘৰৰ বাবে 1 2 আৰু 3 কিলোৱাট পেনেলৰ বাবে বাজেট ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বাজেট ঘোষণা কৰিছে 1 কিলোৱাট চলাৰ লগালে অসম চৰকাৰে দিব 15,000 টকাৰ ৰাজ সাহায্য গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক যদি আপুনি আবেদন কৰা নাই মোদী চৰকাৰে দিব 30,000 টকাৰ ৰাজ সাহায্য মোদী চৰকাৰে আপোনাক আগবঢ়াব বৃহৎ পৰিমাণৰ ধন যদি আপুনি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক আৰু 2 কিলোৱাট চলাৰ লগালে চৰকাৰে দিব 30,000 টকাৰ ৰাজ সাহায্য আপোনাক প্ৰদান কৰিব মোদী চৰকাৰে দিব 60,000 টকাৰ ৰাজ সাহায্য 60,000 টকাৰ ৰাজ সাহায্য আপুনি লাভ কৰিব মোদী চৰকাৰৰ পৰা আৰু 3 কিলোৱাট চলাৰ লগালে অসম চৰকাৰে দিব আপোনাক 45,000 টকাৰ ৰাজ সাহায্য যদি আপুনি 3 কিলোৱাট চলাৰ লগায় আৰু মোদী চৰকাৰে দিব 76,000 টকাৰ ৰাজ সাহায্য গতিকে আপুনিও যদি এতিয়ালৈ আবেদন কৰা নাই শীঘ্ৰে আপুনি আবেদন কৰক হাজাৰ হাজাৰ লোকে আবেদন কৰিছে 1 কিলোৱাট পেনেলৰ গ্ৰাহকে ভৰিব লাগিব 5,000 টকা 5,000 টকা ভৰিব লাগিব 1 কিলোৱাট পেনেলৰ গ্ৰাহকে আৰু 2 কিলোৱাটৰ গ্ৰাহকে ভৰিব লাগিব 10,000 টকা 2 কিলোৱাটৰ গ্ৰাহকসকলে ভৰিব লাগিব 10,000 টকা 3 কিলোৱাটৰ গ্ৰাহকে ভৰিব লাগিব 27,000 টকা 3 কিলোৱাটৰ গ্ৰাহকসকলে ভৰিব লাগিব 27,000 টকা ভৰিব লাগিব আৰু ইয়াৰ বাবে কোনো বন্ধকি নোহোৱাকৈ এছবিআইৰ পৰা ঋণ ল'ব পাৰিব আপুনি ইয়াৰ বাবে কোনো সম্পত্তি আপোনাৰ বন্ধকত দিব নালাগে বন্ধকি নোহোৱাকৈ আপুনি ঋণ ল'ব পাৰিব প্ৰথমে আবেদন কৰা লোকে পাব এই সুবিধা যদি আপুনি প্ৰথমে আবেদন কৰে তেন্তে আপুনিও এই সুবিধা লাভ কৰিব কোনো সামগ্ৰী বন্ধকত কোনো সামগ্ৰী নিদিয়াকৈ লাভ কৰিব এই ঋণ আপুনি এই ঋণ কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব আৰু এই ঋণৰ 1% সুদ চৰকাৰে দিব এই ঋণৰ যি 1% সুদ সেই সুদ আপোনাক চৰকাৰে প্ৰদান কৰিব ডাকঘৰলৈ গৈ এই আঁচনিৰ বাবে আপুনি আজি আবেদন কৰক এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব ডাকঘৰলৈ গৈ আজি আপুনি এই আঁচনিৰ বাবে আবেদন কৰক pmsuryaghar.gov.in পৰ্টেলটো যি পৰ্টেল সেই পৰ্টেলটোত গৈ আপুনি আবেদন কৰক আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব বিজুলী বিনামূলীয়াকৈ বিজুলী আপুনি লাভ কৰিব কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব বিনামূলীয়াকৈ বিনামূলীয়া বিজুলীক লৈ যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে বিনামূলীয়া বিজুলীৰ বাবে আপুনিও শীঘ্ৰে আবেদন কৰক এটা নিৰ্দিষ্ট পৰ্টেলটোত গৈ আপুনি আবেদন কৰিব পাৰিব pmsuryaghar.gov.in গৈ আপুনি আবেদন কৰক আৰু আবেদন কৰিলে আপুনি লাভ কৰিব সূৰ্য ঘৰ লাভ কৰিব যেহেতু হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক আৰু আবেদন কৰিলে লাভ কৰিব বিনামূলীয়া বিজুলী আপোনাৰ ঘৰখনক বিনামূলীয়া বিদ্যুৎ আৰু সৌৰ শক্তিৰ উপহাৰ দিয়ক যেহেতু মোদী চৰকাৰৰ বৃহৎ আঁচনি মোদী চৰকাৰে এখন আঁচনি লৈছে আৰু আৱাসিক পৰিয়ালৰ ক্ষেত্ৰত সৌৰ শক্তি উৎপাদনৰ বিপৰীতে আগবঢ়োৱা ৰাজ সাহায্যৰ পৰিমাণসমূহ যেহেতু পৰিমাণসমূহ তেওঁ উল্লেখ আছে যিমান পৰিমাণে লাভ কৰিব সেই পৰিমাণসমূহ উল্লেখ কৰিছে আপুনিও এই সৌৰ শক্তি বিনামূলীয়া বিদ্যুতৰ বাবে আজি আবেদন কৰক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অংশীদাৰ আপুনিও হওক যেহেতু হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক আৰু লাভ কৰক বিনামূলীয়াকৈ বিজুলী আপুনিও লাভ কৰক কিন্তু আপুনি কেনেদৰে কি কৰিব লাগিব আপুনি নিৰ্দিষ্ট সেই পৰ্টেলটোত যাওক পৰ্টেলটোত যোৱাৰ পিছতে আপুনি আবেদন কৰিব পাৰিব আৰু 1 কিলোৱাট যদি লয় 1 কিলোৱাটৰ গৰাকীয়ে চৰকাৰৰ পৰা 30,000 টকা আপুনি লাভ কৰিব অসম চৰকাৰৰ ৰাজ সাহায্য লাভ কৰিব 15,000 টকা সৰ্বমুঠ ৰাজ সাহায্য আপুনি পাব 45,000 টকা ৰাজ সাহায্য পাব আৰু আনুমানিক প্ৰকল্প টকা ব্যয় হ'ব 50,000 টকা গতিকে আপুনি যদি 2 কিলোৱাট লয় তেন্তে আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা আপোনাক ৰাজ সাহায্য দিব 60,000 টকা ৰাজ সাহায্য দিব অসম চৰকাৰৰ পৰা দিব আপোনাক 30,000 টকা দিব আৰু সৰ্বমুঠ আপুনি 90,000 টকা এই মুহূৰ্তত জনাই আছো 93,000 টকা আপুনি লাভ কৰিব যদি আপুনি 3 কিলোৱাট লৈছে তেন্তে আপুনি 78,000 টকা লাভ কৰিব ৰাজ সাহায্য কেন্দ্ৰীয় চৰকাৰৰ পৰা 45,000 টকা আপুনি ৰাজ্যিক
ৰাজসাহায্যৰ পৰা অসম চৰকাৰৰ পৰা আপুনি লাভ কৰিব আৰু 1,23,000 টকা আপুনি মুঠ ৰাজসাহায্য লাভ কৰিব গতিকে আপুনিও যদি বিনামূলীয়া সৌৰশক্তিৰ বাবে আবেদন কৰা নাই শীঘ্ৰে আপুনি বিনামূলীয়া সৌৰশক্তিৰ বাবে আবেদন কৰক যেটো হাজাৰ হাজাৰ লোকে ইতিমধ্যে বিনামূলীয়া সৌৰশক্তিৰ বাবে আবেদন কৰিছে আৰু প্ৰথম পৰ্যায়ত যিসকলে আবেদন কৰে সেই সকল ব্যক্তিয়ে লাভ কৰিব এই সুবিধা লাভ কৰিব হাজাৰ হাজাৰ লোকে আবেদন কৰিছে আপুনি শীঘ্ৰে আবেদন কৰক সেই নিৰ্দিষ্ট pmsuryaghar.gov.in পৰ্টেলটোত যাওক আজিয়ে যাওক আৰু সেই পৰ্টেলটোত যোৱাৰ পিছত আপুনি আবেদন কৰক যেহেতু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব বিনামূলীয়াকৈ বিজুলী লাভ কৰিব বিনামূলীয়া বিজুলীক লৈ যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আৰু কোনো দালালৰ সহায় নোহোৱাকৈ যেহেতু আপুনিও লাভ কৰিব এই বিনামূলীয়া বিজুলীৰ সুবিধা আপুনি লাভ কৰিব তেন্তে আপুনি আজিয়ে এই সুবিধা লওক আজিয়ে আবেদন কৰক আৰু লাভ কৰক এই সুবিধা PM সূৰ্য ঘৰৰ বাবে শীঘ্ৰে আপুনিও আবেদন কৰক মুখ্যমন্ত্ৰী গৰাকী মন্তব্য আছে মন্তব্য আগবঢ়াইছো লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ প্যানেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে maximum 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ প্যানেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ প্যানেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ প্যানেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা আঁচনি আনিছে PM Suryaghar মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলে লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৬,000 এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটাল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ হেতু হল 50,000 টকা ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ প্যানেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা না প্ৰজেক্ট কস্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব
এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গ'ল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইণ্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব মই আকৌ এবাৰ ভালকৈ বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হ'ল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালে 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে এবছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হ'ল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে APDCL AEGCL আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লওক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লওক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লওক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ দৰে